student presents time a big breaking. কামপুৰত আৰক্ষীৰ বৃহৎ অভিযান নেখা আৰক্ষী অভিযান চলাই দুধৰ্ষ ডকায়ত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু ডকায়তৰ পৰা তিনিজাই সজীৱ গুলি এটা পিস্তল বাহন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ বৃহৎ সাফল্য কামপুৰত ভাবিছে জনাইছে স্টাৰ student presents time a big breaking. কামপুৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকায়ত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে কামপুৰ খালমৰা নতুন বজাৰত নিশা আৰক্ষীয়ে চলাইছিল অভিযান আৰক্ষীৰ অভিযানত দুধৰ্ষ তিনি ডকায়ত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অভিযানত পিস্তল সহ তিনিজাই সজীৱ গুলি উদ্ধাৰ কৰিছে আৰক্ষীয়ে নিশাৰ ভাগত আৰক্ষী অভিযান চলাইছিল গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাইছিল ধৃত ফয়জুল ইছলাম জাহাংগীৰ আলম আৰু আসিফুল্লাহক কৰায়ত্ব কৰিছে আৰক্ষী ফালৰ পৰা এনে কুখ্যাত ডকায়তৰ পৰা তিনিটাকৈ মোবাইল লগতে এখন সুইফট বাহন জব্দ কৰিছে নিশাৰ ভাগত আৰক্ষী অভিযান চলাইছিল ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা কামপুৰত আৰক্ষীৰ বৃহৎ অভিযান নিশাৰ ভাগত আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীৰ অভিযানত তিনি দুধৰ্ষ ডকায়তক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আমি দৃশ্যাংশৰে কৈ আছো তিনি দুধৰ্ষ ডকায়তৰ পৰা এটা পিস্তল তিনিজাই সজীৱ গুলি উদ্ধাৰ কৰিছে আৰক্ষীয়ে নিশাৰ ভাগত অভিযান চলাইছিল আৰক্ষীৰ ফালৰ পৰা এখন বাহন জব্দ কৰিছে আমি দৃশ্যাংশৰে কৈ আছো তিনিটাকৈ মোবাইল ফোন এখন বাহন আৰু এটা পিস্তলৰ লগতে তিনিজাই সজীৱ গুলি উদ্ধাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা কামপুৰত নিশাৰ ভাগত আৰক্ষী অভিযান চলাইছিল গোপন সূত্ৰৰ ভিত্তিত আৰক্ষী অভিযান চলাইছিল আৰু অভিযানত তিনি দুধৰ্ষ ডকায়ত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা কামপুৰত তিনি দুধৰ্ষ ডকায়ত কৰায়ত্ব কৰিছে আৰক্ষীয়ে কামপুৰ আৰক্ষীৰ জালত তিনি দুধৰ্ষ ডকায়ত কামপুৰ খালমৰা নতুন বজাৰত নিশাৰ ভাগত আৰক্ষী অভিযান চলাইছিল গোপন সূত্ৰৰ ভিত্তিত তথ্য লাভ কৰিছিল আৰক্ষীয়ে নিশাৰ ভাগত অভিযান চলাই তিনি দুধৰ্ষ ডকায়তক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অভিযানত পিস্তল সহ তিনিজাই সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ধৃত ফয়জুল ইছলাম জাহাংগীৰ আলম আৰু আসিফুল্লাহক আটক কৰিছে দীৰ্ঘদিনৰ পৰা তিনি কুখ্যাত ডকায়তে সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিলে ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰখা হৈছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ তদন্তৰ পাছত ওলাই পৰিব সমগ্ৰ গেঙৰ বিষয়ে তেওঁলোকৰ লগত আৰু কোন কোন জড়িত হৈ আছে তেওঁলোকৰ ডকায়তৰ গেঙৰ সৈতে আৰু কোন কোন জড়িত হৈ আছে তদন্তৰ পাছত ওলাই পৰিব বৃহৎ ডকায়তৰ গেং আৰক্ষীয়ে কৰায়ত্ব কৰিছে তিনি দুধৰ্ষ ডকায়ত কৰায়ত্ব কৰিছে আৰক্ষীৰ ফালৰ পৰা নিশাৰ ভাগত আৰক্ষী অভিযান চলাইছিল আৰু অভিযান চলাই তিনি দুধৰ্ষ ডকায়ত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে তিনিজাই সজীৱ গুলি এটা পিস্তল লগতে এখন সুইফট বাহন জব্দ কৰিছে আৰক্ষীয়ে তিনিটাকৈ মোবাইল ফোন জব্দ কৰিছে আৰক্ষীৰ ফালৰ পৰা কামপুৰ আৰক্ষীৰ বৃহৎ অভিযান তিনি কুখ্যাত ডকায়তক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে কামপুৰৰ খালমৰা নতুন বজাৰত নিশাৰ ভাগত আৰক্ষী অভিযান চলাইছিল গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই তিনি সন্দেহযুক্ত ডকায়তক কৰায়ত্ব কৰিছে আৰক্ষীৰ অভিযানত ধৃত ডকায়তৰ পৰা এটা পিস্তল তিনিজাই সজীৱ গুলি উদ্ধাৰ কৰিছে আৰক্ষীয়ে জানিবলৈ দিছে আটক কৰায়ত্ব কৰা যিকেইজন লোক ফয়জুল ইছলাম জাহাংগীৰ আলম আৰু আসিফুল্লাহ তেওঁলোকৰ পৰা তিনিটাকৈ মোবাইল ফোন এখন সুইফট বাহন জব্দ কৰিছে আৰক্ষীৰ সন্দেহ দলটোৱে বিভিন্ন অঞ্চলত অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছিলে বৰ্তমান ধৃত তিনি ডকায়তক সোধা পোছা অব্যাহত ৰাখিছে আৰু উদ্ধাৰ হোৱা অস্ত্ৰ শস্ত্ৰ অন্যান্য সামগ্ৰী সন্দৰ্ভত তদন্ত চলাইছে ঘটনা সন্দৰ্ভত অধিক তথ্য উদ্ঘাটনৰ বাবে কামপুৰ আৰক্ষীৰ ফালৰ পৰা তদন্ত প্ৰক্ৰিয়া অধিক তীব্ৰতৰ কৰি তোলা হৈছে আৰক্ষীৰ তদন্তৰ পাছতেই এই ঘটনা সন্দৰ্ভত অধিক তথ্য পোহৰলৈ আহিব তিনি দুধৰ্ষ ডকায়তক নিশাৰ ভাগত অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে দৃশ্যাংশৰে কৈ আছো কামপুৰত নিশাৰ আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীৰ জালত তিনি কুখ্যাত ডকায়ত পিস্তল সহ তিনিজাই সজীৱ গুলি উদ্ধাৰ কৰিছে আৰক্ষীয়ে কামপুৰ আৰক্ষীৰ সফল অভিযান তিনি কুখ্যাত ডকায়তক কৰায়ত্ব কৰিছে আৰক্ষীৰ ফালৰ পৰা কামপুৰৰ খালমৰা নতুন বজাৰত নিশাৰ ভাগত আৰক্ষী অভিযান চলাইছিল গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই তিনি দুধৰ্ষ ডকায়তক কৰায়ত্ব কৰিছে আৰক্ষীয়ে বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰক্ষীৰ সন্দেহ দুধৰ্ষ ডকায়তৰ দলে বিভিন্ন অঞ্চলৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু তিনিওকে বৰ্তমান কৰায়ত্ব কৰি জেৰা অব্যাহত ৰখা হৈছে জেৰাৰ পাছতে ওলাই পৰিব
তেওঁলোকৰ সৈতে আৰু কোন কোন জড়িত হৈ আছে আৰু কামপুৰ আৰক্ষীৰ জালত পৰিছে তিনি দুৰ্ধৰ্ষ ডকাইত। তিনি দুৰ্ধৰ্ষ ডকাইত কৰায়ত্ব কৰাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলবাসীয়ে আৰক্ষীৰ সফলতাক তেওঁলোকে শলাগ লৈছে। দৃশ্যাংশ দেখুৱাই আছে, এখন বাহন জব্দ কৰিছে, এখন বাহনৰ লগতে তিনিজাই সজীৱ গুলী জব্দ কৰিছে, এটা পিষ্টল জব্দ কৰিছে, তিনিটাকৈ মোবাইল ফোন আৰক্ষীয়ে জব্দ কৰিছে। নিশাৰ ভাগত আৰক্ষী অভিযান চলাইছিল। নিশাৰ ভাগত অভিযান চলাই তিনিটা দুৰ্ধৰ্ষ ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। নিশাৰ ভাগত আৰক্ষী গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাইছিল আৰু অভিযান চলাই তিনি দুৰ্ধৰ্ষ ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। দৃশ্যাংশ দেখুৱাই আছো, ধৃত ফয়জুল ইছলাম, জাহাংগীৰ আলম আৰু আছিক উল্লাহ তিনিওকে কৰায়ত্ব কৰিছে আৰক্ষীয়ে। কামপুৰ শালমৰা নতুন বজাৰত নিশাৰ ভাগত আৰক্ষী অভিযান চলাইছিল। নতুন বজাৰত অভিযান চলাইছিল আৰক্ষীয়ে, গোপন সূত্ৰৰ ভিত্তিত খবৰ লাভ কৰিছিল। তাৰপিছত আৰক্ষী অভিযান চলাইছিল আৰু অভিযানত তিনি দুৰ্ধৰ্ষ ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। কিন্তু ফয়জুল ইছলাম, জাহাংগীৰ আলম আৰু আছিক উল্লাহক কৰায়ত্ব কৰি আৰক্ষীৰ ফালৰ পৰা জেৰা চলোৱা হৈছে, সোধপোছ অব্যাহত ৰখা হৈছে। তিনি কুখ্যাত ডকাইতৰ পৰা তিনিটাকৈ মোবাইল ফোন জব্দ কৰিছে, এখন চুইফ্ট বাহন জব্দ কৰিছে। ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা।